বহুত নজনা কথা ইয়াৰ পৰা শিকিব পাইছোঁ। সৰুৰ পৰা ডান্স একাডেমি খোলাৰ নেক্সট ইয়াৰৰ পৰা চাগে মই ইয়াতে জইন কৰিছোঁ আৰু জইন কৰা মোৰ হ'ল 8 বছৰ আৰু মই আজিকালি ইয়াতে এনেই সৰুখিনিৰ লগতে বাৰ লগত এনেই শিকাওঁ বা নিজেও বহুত বস্তু শিকি আছোঁ। শিকাৰ কোনো শেষ নাই, বহুত শিকি আছোঁ আৰু সৰুৰ পৰা যেতিয়া নাচোঁ কোনোবাই মানে শিকাৰ লগতে মানে যিখিনি বস্তু ধৰ নাজানো সেইখিনি সুধোঁ বা সেইখিনি কয় আৰু ক'ৰবাত যদি ধৰ আমাৰ গাৰ্জেনখিনি যাব পৰা নাই বা পেৰেণ্টছ যাব পৰা নাই সেইখিনিত মানে তাৰমানে নালাগে বুলি নাই কৈ থৈ দিয়া নাই, কিন্তু মানে আমাক লগতে যাই লৈ যায় আৰু যিমান পাৰে ছাপোৰ্ট কৰি গৈছে আৰু যাতে এনেকৈ আমাক ছাপোৰ্ট কৰি যায়। পম্পী ডান্স একাডেমি এইটোৱে কামনা কৰিছোঁ, লং লিভ পম্পী ডান্স একাডেমি PDA জিন্দাবাদ। কাঞ্চা নেকি? হ'ব দিয়া, থেংক ইউ। Thank you. নহ'লে এইফালে দিব লাগে Thank you. আগবাঢ়ি যাম সঁচাকৈ ভবা নাছিলোঁ। জগতখনৰ জৰিয়তে এই একাডেমিত মই এডমিশ্যন লোৱাৰ বাবে হয়তো আজি সাংস্কৃতিক জগতখনক মোক যিমানখিনি মানুহ অলপ হ'লেও চিনি পাইছে আৰু খুব বেছি ভাল লাগে। কোনোবাই যেতিয়া মোক কয় যে তুমি ক'ত শিকা, মই কওঁ যে মই সৰ্বগত পম্পী ডান্স একাডেমিত যদি শিকোঁ। আকৌ ইমান দূৰত কিয় যোৱাটো মোৰ এটাই প্ৰশ্ন, মোক যাক ভাল লাগে, মই য'ত ভাল পাওঁ, মোৰ ইচ্ছা য'ত মই তাতে যাওঁ। মোক কোনোবাই যদি কয় যে ইয়াত ভাল লাগে তুমি ইয়াত যায়, ইমান কষ্ট কৰিব নালাগে, কিন্তু নহয়, মই যাক ভাল পাওঁ, মই যাৰ পৰা শিকিব বিচাৰোঁ আৰু মই তাত যদি যাম আৰু মই মাক যেতিয়াৰ পৰা দেখিছিলোঁ তেতিয়াৰ পৰাই গম পাওঁ, তেতিয়াই ভাবিছিলোঁ যে মই যাম আৰু এনেকৈ মই আৰু আহিছোঁ। ভবা নাছিলোঁ সঁচাকৈ ইমানখিনি যে আগবাঢ়ি যাম আৰু মোৰ নিজত কৰি মোৰ দেউতাৰে সপোন আছিল মই ভাল এগৰাকী নাচনী হোৱাৰ। হয়তো হ'ব পাৰিছোঁ আৰু বহু বাকী আছে হ'বলৈ, চেষ্টা কৰি যাম, চেষ্টা কৰিম। কিন্তু আৰু মোৰ খুব বেছি ভাল লাগে কিয়, কাৰণ যেতিয়া মই বাহিৰৰ প্ৰগ্ৰেম কৰিব যাওঁ মোৰ ঘৰৰ কোনো মেম্বাৰ নাযায়, কোনো মানুহ নাযায়, তো মোৰ মা দেউতা, মোৰ বাইদেউ, মোৰ ঘৰৰ যিখিনি ফেমিলি গোটেইখিনিৰ দায়িত্ব মোৰ গুৰু লয়। সেইকাৰণে ভাল লাগে সঁচাকৈ। মই সঁচা গৌৰৱ কৰোঁ যে এইখন একাডেমিত মই এগৰাকী ছাত্ৰী আৰু মই 3 বছৰ অতিক্ৰম হ'ল। কিছুমানে 3 বছৰতো ইমানখিনি কৰিব নোৱাৰে, কিন্তু মই সঁচাকৈ যেতিয়াৰ পৰা শুনিছোঁ ইয়াত মই বহুখিনি পাইছোঁ। মোৰ সপোন যিবোৰ আছিল DY যোৱা সপোন আছিল, DY মঞ্চখন মই 8 বছৰে চাইছিলোঁ যে যাম সপোন আছিল বহুত, কিন্তু সেই মঞ্চখন মই পাইছোঁ একমাত্ৰ মোৰ গুৰু পম্পীৰ কাৰণে। তেওঁ নহ'লে হয়তো সেই সপোন মই কেতিয়াও পূৰণ নহ'লহেঁতেন আৰু এনেকৈ টিভিত
চাইছেই থাকিলোহেঁতেন আৰু বহুতো আগবাঢ়ি যাওঁ তাৰে কামনা কৰোঁ আৰু যেতিয়ালৈ আছোঁ সদায় কনফিডেঞ্চ এটা দেখি হৈ থাকিম আজি মই থাকিম যেতিয়ালৈ আছোঁ ধন্যবাদ থেংক ইউ বেয়া ক'ব নহয় হ'ব দিয়া অঁ হ'ব দিয়া থেংক ইউ ইমান ধুনীয়াকৈ কৈছে এতিয়া আহি বহুত ভাল লাগিছে নজনা বস্তুবিলাক জানিব পাইছোঁ আৰু বহুত ভাল লাগিছে আৰু যেতিয়ালৈকে মই ডেন্স শিকি আছোঁ আৰু শিকি যাম থেংক ইউ মই স্মিতা দাস আজি কনফিডেন্স একাডেমীৰ 9টা বছৰ পাৰ হ'ল আৰু মোৰ ইয়াত অহা 2 বছৰে হয় আৰু ইয়াত শিকি বহুত ভাল লাগিছে আৰু শিকিও যাম ইয়াতে পম্পী বাই যেনেদৰে শিকায় সেইটো বহুত ভাল লাগে